নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শুনাবলৈ ওলাইছোঁ কৃষ্ণৰ দ্বাৰা ৰুক্মিণী হৰণ কাহিনী। বিদৰ্ভ নগৰৰ ৰজা আছিল ভীষ্মক। তেওঁ বৰ ধাৰ্মিক ৰজা আছিল। তেওঁৰ পুত্ৰ আছিল 5জন আৰু এগৰাকী কন্যা। তেওঁৰ পুত্ৰসকল হৈছে ৰুক্মৰাজ, ৰুক্মবাহ, ৰুক্মাংগদ, ৰুক্মকেতু আৰু ৰুক্মমাল। আৰু ছোৱালীগৰাকীৰ নাম হ'ল ৰুক্মিণী। ৰজা ভীষ্মকে কৃষ্ণৰ পৰাক্ৰমৰ কথা প্ৰায়ে শুনি আছিল। সেয়েহে কৃষ্ণৰ লগতেই ৰুক্মিণীৰ বিয়া দিয়াৰ কথা ভাবিছিল। এইফালে আকৌ ৰুক্মিণীয়েও কৃষ্ণৰ ৰূপ, গুণ আৰু পৰাক্ৰমৰ কথা প্ৰায়ে আনৰ মুখে শুনি থাকে। সেইকাৰণে তেওঁকেই স্বামী ৰূপে পাবলৈ সদায়ে দেৱী ভাগৱতীৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। যিহেতু ৰুক্মিণী বিবাহৰ উপযোগী হৈ পৰিছিল, সেইকাৰণে ৰজা ভীষ্মকে পুত্ৰসকলৰ লগত এদিন বিবাহৰ আলোচনা কৰিবলৈ ধৰিলে যে দ্বাৰকাৰ কৃষ্ণ মানৱ ৰূপে নাৰায়ণ বুলি শুনিছোঁ। তেওঁৰ লগত ৰুক্মিণীৰ যদি বিয়া পাতি দিওঁ, তোমালোকে কেনে হ'ব বুলি ভাবিছা? যেতিয়া ৰজা ৰুক্মৰাজে এই কথা পুত্ৰসকলক ক'লে, তেতিয়া তেওঁৰ বৰপুত্ৰ ৰুক্মবীৰ অৰ্থাৎ ৰুক্মৰাজে ক'লে যে হে পিতা, ৰুক্মিণী আমাৰ একমাত্ৰ ভনী। তাই অতিকৈ ৰূপৱতী, আমাৰ সকলোৰে অতি মৰমৰ। আমি 5জন ভাতৃ তাইৰ সৰ্বপ্ৰকাৰ উন্নতি কামনা কৰা আমাৰ প্ৰধান কৰ্তব্য। গতিকে আমি সকলোৱে ভাবোঁ যে তাইক ভাৰতৰ এজন বিখ্যাত ৰজাৰ লগত বিয়া দিলেহে যে আমাৰ গৌৰৱ বাঢ়িব। কৃষ্ণ হৈছে এজন সাধাৰণ গোৱালৰ ল'ৰা। দেখাত শ্যাম বৰণীয়া, গৰখীয়া ৰূপে গৰু চৰাওঁতেই বাল্যকাল শেষ হ'ল। সি চক্ৰান্ত কৰি নিজৰ মোমায়েককো বধ কৰিছে। জৰাসন্ধৰ ভয়ত পলাই গৈ সাগৰৰ মাজত বাস কৰি আছে। সেই ভীৰু গোৱালৰ ল'ৰা কৃষ্ণলৈ আমাৰ ভনী ৰুক্মিণীক কেতিয়াও বিয়া দিব নোৱাৰোঁ। যদি ৰুক্মিণীক সেই কৃষ্ণৰ লগত আমি বিয়া দিওঁ, তেতিয়া আমাক সকলো দেশৰ ৰজা মহাৰজাসকলে আমাক নিন্দা কৰিব। গতিকে হে পিতা, মই মোৰ ভনী ৰুক্মিণীৰ বিবাহৰ বাবে যুৱৰাজ শিশুপালৰ কথাহে ভাবি থৈছোঁ। শিশুপাল হৈছে মহাপৰাক্ৰমী বীৰ। ৰূপ, গুণ আৰু বীৰত্বৰ কথা সকলোৱে জানে। গতিকে ৰুক্মিণীৰ বিয়া শিশুপালৰ লগত পাতি দিয়াহে উচিত হ'ব। গতিকে হে পিতা, ইয়াৰ বাহিৰে তুমি আৰু একোৱেই নাভাবিবা। ৰুক্মবীৰৰ কথা শুনি ৰজা ভীষ্মক মনে মনে থাকিল। যেতিয়া ৰুক্মিণীয়ে গম পালে যে ককায়েক ৰুক্মবীৰে শিশুপালৰ লগতহে বিয়া দিয়াৰ কথা ভাবিছে, তেতিয়া সেই কথা শুনি তাই বৰকৈ কন্দা কটা কৰিলে। তেতিয়া ৰুক্মিণীয়েও মন স্থিৰ কৰিলে, যদি শিশুপালৰ লগত বিয়া হয়, তেতিয়া তেওঁ আত্মহত্যা কৰিব। কাৰণ ৰুক্মিণীয়ে মনে মনে কৃষ্ণকেই স্বামী বৰণ কৰি থৈছে। কৃষ্ণৰ বাহিৰে তেওঁ কাকো স্বামী হিচাপে মানি ল'ব নোৱাৰে। এদিন ৰুক্মিণীয়ে কৃষ্ণৰ ভক্ত বেদনিধি নামৰ ব্ৰাহ্মণ এজনক মাতি আনি সকলো কথা বিৱৰি কৈছিল। তেওঁৰ হাতত কৃষ্ণৰ বাবে চিঠি এখন লিখি দি দ্ৰুতগামী ৰথত দ্বাৰকালৈ পঠিয়াই দিছিল। এইদৰে ৰাজকুমাৰী ৰুক্মিণীৰ চিঠি লৈ বেদনিধি দ্বাৰকাৰ কৃষ্ণৰ ওচৰ পালেগৈ। কৃষ্ণয়ো সেই ব্ৰাহ্মণক নানান ধৰণৰ আদৰ সাদৰ কৰিলে। তাৰ পাছত সেই ব্ৰাহ্মণ বেদনিধিক অহাৰ কাৰণ সুধিলে। তেতিয়া সেই ব্ৰাহ্মণে ৰুক্মিণীয়ে দিয়া চিঠিখন কৃষ্ণৰ হাতত তুলি দিলে আৰু ক'লে যে এই চিঠিখন পঢ়িলে সকলো জানিব পাৰিব। তেতিয়া কৃষ্ণই ব্ৰাহ্মণ বেদনিধিক সেই চিঠিখন পঢ়ি শুনাব দিলে।
ব্ৰাহ্মণেও চিঠি পঢ়ি শুনালে। সেই চিঠিত ৰুক্মিণীয়ে লিখিছিল যে হে মোৰ পৰম আৰাধ্য দেৱতা কৃষ্ণ, মোৰ অশেষ প্ৰণাম গ্ৰহণ কৰিবা। তুমি আনৰ উপকাৰ সাধিবলৈ জন্ম লাভ কৰিছা। মানুহৰ মুখে শুনিছোঁ তুমি ৰূপৰ সাগৰ। ময়ো তোমাৰ ৰূপত মোহিত। তোমাৰ ৰূপ গুণত মুগ্ধ হৈ তোমাৰ চৰণত মোৰ দেহ অৰ্পণ কৰি সদায় তোমাৰ বাবে চিন্তা কৰি আহিছোঁ। মই তোমাৰ ৰূপ গুণৰ কথা আনৰ মুখে শুনিছোঁ। আজিলৈকে মই তোমাৰ দৰ্শন লাভৰ সুযোগ পোৱা নাই। মোৰ প্ৰাণ সদায় তোমাৰ বাবে ব্যাকুল হৈ আছে। মই অতি অজ্ঞানী, তোমাৰ যোগ্যৰ নহওঁ। তুমি দয়াময়, তুমি ভক্তৰ মনোবাঞ্ছা পূৰণ কৰা। ময়ো তোমাক স্বামী ৰূপে বৰণ কৰিছোঁ। তুমি মোক তোমাৰ চৰণ সেৱা কৰিবৰ বাবে সুযোগ দিয়া। তোমাক নাপালে মই বিষ পান কৰি মোৰ জীৱন ইয়াতেই বিসৰ্জন দিম। সেইকাৰণে হে নাথ, তুমি নাৰী হত্যাৰ পাপ নল'বা। তুমি নাৰায়ণ, তুমি অন্তৰ্যামী। মোৰ মনৰ সকলো কথা তুমি জানাই প্ৰভু। দাদা ৰুক্মবীৰে মোক হীনমতী শিশুপাললৈ বিবাহ দিয়াৰ ব্যৱস্থা কৰিছে। মোক সেই শিশুপালৰ হাতৰ পৰা ৰক্ষা কৰি বিবাহ কৰোৱা প্ৰভু। মই সদায় তোমাক স্বামী ৰূপে পাবলৈ আই মাতৃৰ ওচৰত পূজা কৰি আছোঁ। মোৰ পিতৃয়ে মোক তোমাৰ লগত বিবাহ দিবলৈ সন্মত আছে। বাধা যদি আছে মোৰ পঞ্চ ভাতৃৰ। গতিকে তুমি বিলম্ব নকৰি শিশুপাল আহি পোৱাৰ আগতে মোক উদ্ধাৰ কৰা প্ৰভু। মোৰ যিদিনা স্বয়ম্বৰ পাতিব সেইদিনা বহু ৰজা মহাৰজাই স্বয়ম্বৰত উপস্থিত থাকিব। মই কাকো বৰমাল্য দিব নোৱাৰোঁ। অধিবাসৰ দিনা মই দেৱী ভৱানীৰ মন্দিৰলৈ পূজাৰ বাবে যাম। গতিকে সেইদিনাই তুমি মোক তাৰ পৰা পলুৱাই নিব পাৰিবা। স্বয়ম্বৰৰ দিনা মই তোমাৰ ডিঙিত বৰমাল্য প্ৰদান কৰিলে এখন যুদ্ধ হ'ব। মই ভালদৰে বুজি পাইছোঁ, যুদ্ধ হ'লে তোমাৰ হাতত অলেখ ৰজাৰ মৃত্যু হ'ব। তেনে কৰিলে মোৰ পাপ হ'ব। সেয়েহে মই ভাবোঁ যে মোৰ কাৰণে যাতে অনাহকত এখন যুদ্ধ হোৱা আৰু সেই যুদ্ধত অলেখ মানুহৰ প্ৰাণ নাশ হোৱা কামনা মই কেতিয়াও নকৰোঁ। সেইবাবে মই অধিবাসৰ দিনাখনেই তোমাৰ লগত পলাই যাব বিচাৰোঁ। তুমি হৈছা দয়াৰ সাগৰ। মোৰ অনুৰোধ ৰক্ষা কৰি মোক পত্নীৰূপে গ্ৰহণ কৰা নাথ। হে নাথ, যদি তুমি মোৰ কথা মানি নোলোৱা তেনেহ'লে মই প্ৰাণ বিসৰ্জন দিম। হে কৃপাৰ সাগৰ, মোৰ মনোৰথ পূৰণ কৰা। শেষত মোৰ প্ৰণাম গ্ৰহণ কৰিবা। ৰুক্মিণীয়ে দিয়া এই চিঠিখন পঢ়ি কৃষ্ণই মিচিকিয়াই হাঁহি মাৰিলে আৰু দূতৰূপী ব্ৰাহ্মণক আদৰ যত্ন কৰি বিশ্ৰাম ল'বলৈ দিলে। ৰজা ভীষ্মকে ৰুক্মিণীক কৃষ্ণৰ লগত বিয়া দিব খোজে। এইফালে আকৌ পুতেক ৰুক্মবীৰে বিয়া দিব খোজে শিশুপালৰ লগত। ভীষ্মকৰ সন্মতি নোলোৱাকৈ ৰুক্মবীৰে শিশুপাললৈ দূত পঠিয়ালে ৰুক্মিণীক বিবাহ কৰাবলৈ। ৰুক্মিণীকো কৈছে যে শিশুপালক স্বয়ম্বৰ সভাত মাল্য দান কৰিবলৈ। দেশ বিদেশৰ ৰজালৈকে খবৰ দিছে ৰুক্মিণীৰ স্বয়ম্বৰ সভাত যোগদান কৰিবলৈ। বাকী মাথোন দ্বাৰকা নগৰৰ ৰজা। ভীষ্মকে তেতিয়া পুৰোহিতৰ লগত আলোচনাত বহিল। পুতেকৰ কথা কাণ্ডত তেওঁ সিমান ভাল পোৱা নাছিল। পুতেকক তেওঁ যুৱৰাজ পাতিছে যেতিয়া পুতেকৰ কামত বাধা দিবলৈকো সিমান ভাল পোৱা নাই। যিহেতু স্বয়ম্বৰলৈ কৃষ্ণ আৰু বলোৰামক মতা নাছিল, তাৰ বাবে ভীষ্মকে মনত বৰ দুখ পাইছিল। কাৰণ কৃষ্ণৰ ৰূপ গুণৰ কথা ভীষ্মকে ভালদৰে জানে। জীয়েক ৰুক্মিণীয়েও কৃষ্ণক মনে মনে স্বামী বৰণ কৰাৰ কথাও গোপনে জানিছিল। তেওঁ নিজেও কৃষ্ণৰ লগত ৰুক্মিণীৰ বিবাহ দিয়াৰ কল্পনা কৰিছে বহু বছৰৰ আগৰ পৰাই।
তেনেস্থলত কৃষ্ণক ৰুক্মিণীৰ স্বয়ম্বৰলৈ নিমন্ত্ৰণ নকৰা বাবে যুৱৰাজ ৰুক্মবীৰক ভীষ্মকে বেয়া পাইছিল। তেওঁ ৰাজপুৰোহিতক সকলো কথা জনালে। পুৰোহিতেও তেতিয়া ৰজা ভীষ্মকক ক'লে যে হে মহাৰাজ, দ্ৰুতগামী ৰথত কোনোবা এজনক নিজৰ মনৰ কথা ব্যক্ত কৰি এখন পত্ৰ দি কৃষ্ণক স্বয়ম্বৰলৈ নিমন্ত্ৰণ কৰক। কৃষ্ণৰ লগত আপোনাৰ ৰাজকুমাৰীক বিয়া দিব পাৰিলে বৰ ভাল হ'ব। ৰজা ভীষ্মকৰ লগত ৰাজপুৰোহিতৰ এনে আলোচনাৰ কথা জানিব পাৰি যুৱৰাজ ৰুক্মবীৰে গৈ সেই আলোচনাত যোগদান কৰি ঘোৰ আপত্তি কৰিলে আৰু ৰজাক ক'লে যে কৃষ্ণক যাতে ৰুক্মিণীৰ স্বয়ম্বৰলৈ একেবাৰেই নিমন্ত্ৰণ নজনায়, কাৰণ তেওঁ কৃষ্ণক কেতিয়াও দেখিবই নোৱাৰে। সেয়েহে তেওঁ খংভাৱে ক'বলৈ ধৰিলে যে কৃষ্ণ হৈছে এজন গোৱালৰ ল'ৰা। সি অন্যায়ভাৱে নিজ মোমায়েক কংসক বধ কৰিছিল। কৃষ্ণ হৈছে বাল্যকালৰে পৰা চোৰ স্বভাৱৰ। গকুলৰ গোপীসকলৰ ঘৰত গাখীৰ আৰু মাখন চুৰি কৰি খাইছিল। অন্যায়ভাৱে বহুতো বীৰক মৃত্যুদণ্ড দিছে। সি এজন ঠগ প্ৰবঞ্চক, চোৰ, ভীৰু আৰু কাপুৰুষ। গতিকে তাক নিমন্ত্ৰণ কৰিবলৈ পুৰোহিতে পৰামৰ্শ দিলেও তুমি কি পুৰোহিতৰ কথাই মানি ল'বা নেকি? এইটো কিন্তু বৰ অন্যায় কাম হ'ব পিতা। এই আশা ত্যাগ কৰা আৰু মোৰ কথা শুনা। যদি ৰুক্মিণীক বিয়া দিব খোজা তেতিয়া শিৱৰ শিষ্য ভাৰ্গৱলৈ বিয়া দিয়া। তেওঁ মহাবীৰ, মহাজ্ঞানী। তেওঁলৈ বিয়া দিলে সন্মান বাঢ়িব। ভাৰ্গৱ হৈছে পৰশুৰাম, কাৰণ পৰশুৰামৰ সমান বীৰ এই পৃথিৱীত কোনো নাই। তেওঁ হৈছে ঈশ্বৰৰ অৱতাৰ। নাইবা তুমি দেৱৰাজ ইন্দ্ৰলৈকেই ৰুক্মিণীক বিয়া দিয়া, তেতিয়াহে আমাৰ সন্মান বাঢ়িব। তাকে নকৰিলে শিশুপাললৈ বিয়া দিয়া। তেওঁ আমাৰ বন্ধু, সাহসী বীৰ বুলি সকলোৱে জানে। তাকে নকৰি যদি এজন সামান্য গোৱালৰ ল'ৰা, গৰখীয়া, চোৰ এজনৰ লগত আমাৰ ভনীৰ বিয়া দিয়াৰ সংকল্প কৰা, মই কোনোমতেই কিন্তু সহ্য নকৰোঁ। কৃষ্ণই গকুলৰ গোপিনীক প্ৰবঞ্চনা কৰি দ্বাৰকাত আছেহি। হে পিতা, তুমি যদি মোৰ কথা নামানি ৰুক্মিণীক সেই অধম কৃষ্ণলৈ বিয়া দিব খোজা বা তাক স্বয়ম্বৰলৈ নিমন্ত্ৰণ কৰা, তেতিয়া কিন্তু আমি পাঁচোজন ভাতৃয়ে তোমাৰ আগতেই ইয়াতেই আত্মহত্যা কৰিম। পুতেক ৰুক্মবীৰৰ এনে কথা শুনি ৰজা ভীষ্মক গভীৰ সমস্যাত পৰি কৃষ্ণক স্বয়ম্বৰলৈ নিমন্ত্ৰণ নকৰিলে। তেওঁ সদায় দুখ মনে বহি থাকিব ধৰিলে। ভাগ্যত যি আছে সেয়াই হ'ব বুলি ভাবিব ধৰিলে, কাৰণ তেওঁ এতিয়া বৃদ্ধ হৈ আহিছে। পুতেক ৰুক্মবীৰেই হ'ব ভৱিষ্যতৰ ৰজা। গতিকে পুতেকৰ কথা নামানি আৰু উপায় নাই। ৰুক্মিণীৰ চিঠিখন পঢ়ি কৃষ্ণয়ো ব্ৰাহ্মণক কিছু সময় বিশ্ৰাম ল'বলৈ দিছিল। তাৰে পাছত তেওঁ ব্ৰাহ্মণৰ ওচৰলৈ গৈ ক'লে যে হে দ্বিজবৰ, মোৰ কথা শুনা। মই বিদৰ্ভ ৰাজকুমাৰী ৰুক্মিণীৰ ৰূপগুণৰ কথা শুনিছোঁ। তেওঁ হেনো মোক ভাল পায়, সেই কথাও জানো। মহাৰাজ ভীষ্মকে ৰুক্মিণীক মোৰ লগত বিবাহ দিয়াৰ ইচ্ছা থকাৰ কথাও জানো। এইফালে যে ৰাজকুমাৰ ৰুক্মবীৰে ৰুক্মিণীৰ বিবাহ কেৱল শিশুপালৰ লগতহে দিবলৈ ইচ্ছা কৰিছে, সেই কথাও মই জানো। যদি ৰাজকুমাৰী ৰুক্মিণী মোৰ লগত বিবাহ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে, এইফালে যিহেতু মহাৰাজ ভীষ্মক ৰজাৰ একেই মনৰ ইচ্ছা আৰু আশা, গতিকে সেই ইচ্ছাক মই সন্মান জনাব লাগিব। সেয়েহে মই কাইলৈকেই তোমাৰ লগত বিদৰ্ভ নগৰলৈ বুলি যাত্ৰা কৰিম। গতিকে এতিয়া তুমি নিশাটো আনন্দ মনে বিশ্ৰাম কৰা। কৃষ্ণৰ এই কথাত
বেদনিধিয়ে আনন্দ মনে কৃষ্ণক প্ৰণাম জনাই নিশাটো কটালে। ৰাতিপুৱা কৃষ্ণই দাৰুকক মাতিলে। তেওঁৰ ৰথত কৃষ্ণ আৰু ব্ৰাহ্মণ বেদনিধি উঠি দ্বাৰকাৰ পৰা বিদৰ্ভ নগৰলৈ যাত্ৰা কৰিলে। ৰথ শূন্য পথেৰে গৈ বিদৰ্ভ নগৰ পালে। তাত তেওঁলোকে ৰুক্মিণী স্বয়ম্বৰৰ আগদিনালৈকে অপেক্ষা কৰি থাকিল। এইফালে আকৌ মহাৰাজ ভীষ্মকে পুতেক ৰুক্মবীৰৰ কথা পেলাব নোৱাৰি মনত দুখ থকা স্বত্বেও ৰজাই ৰুক্মিণীক শিশুপালৰ লগত বিবাহ দিবলৈ স্থিৰ কৰিলে। বিবাহৰ কিছুদিন আগৰ পৰাই ৰজাই ব্ৰাহ্মণ আৰু দুখীয়া প্ৰজাক দান দক্ষিণা কৰিলে। গোটেই বিদৰ্ভ নগৰ সুন্দৰভাৱে সজালে। ব্ৰাহ্মণসকলক মণিমুকুতা, সোণৰূপ আৰু গাই গৰু আদি দান কৰিলে। ৰাজকুমাৰী ৰুক্মিণীৰ বাবেও বহু মূল্যৱান হীৰাৰ অলংকাৰ গঢ়াই দিলে। মূল্যৱান কাপোৰ দিলে। উপহাৰৰ বাবে হাতী, ঘোঁৰা, দাস দাসী আৰু মূল্যৱান সামগ্ৰী যোগাৰ কৰি ৰাখিলে। বিবাহৰ কেইবাদিনো আগৰ পৰাই নগৰবাসীক নানান ধৰণৰ খাদ্য খুৱালে। এনেদৰেই ৰাজকুমাৰী ৰুক্মিণীক বিবাহ কৰাবলৈ যিহেতু শিশুপালক নিমন্ত্ৰণ কৰা হৈছিল, গতিকে শিশুপালো দৰাৰ সাজেৰে লগত অসংখ্য সৈন্য সামন্ত লৈ বিদৰ্ভ নগৰ পালেহি। আগৰ পৰাই নিৰ্ধাৰণ কৰি ৰখা ঠাইত দৰাঘৰৰ মানুহবোৰকো ৰজাৰ মানুহে আদৰ অভ্যৰ্থনা কৰি ৰাখিলে। আগদিনাখন অলপমান জিৰণি লৈ, যিহেতু পিছদিনা বিয়া হোৱাৰ কথা আছিল, শিশুপালৰ লগত আহিছিল জৰাসন্ধ আৰু ভালেমান বীৰ মহাপৰাক্ৰমী ৰজা। মহাৰাজ ভীষ্মক আৰু সকলো পুত্ৰই সেই ৰজাবোৰক যথাযোগ্য সন্মান জনালে। জৰাসন্ধইও তেওঁৰ লগত ৰজাসকলৰ লগত গোপন আলোচনা কৰিলে। তেওঁ ক'লে যে কৃষ্ণ বলোৰাম চোৰ। সিহঁতে ৰুক্মিণীৰ বিয়াৰ খবৰ পাই বিয়ালৈ আহিছে। ৰুক্মিণীক হৰণ কৰিবৰ চেষ্টাও কৰিব পাৰে। সেইকাৰণে সকলো ৰজা আৰু মহাৰজাই সাৱধান হৈ থাকিবা। দুয়োজনেই যদি ৰুক্মিণীক হৰণ কৰিব খোজে তেনেহ'লে তাতেই বধ কৰি পেলাবা। যিহেতু মই ঠায়ে ঠায়ে ইতিমধ্যে গুপ্তচৰ ৰাখিয়ে থৈছোঁ। এইদৰে কৃষ্ণই ৰুক্মিণীক হৰণ কৰিবৰ বাবে অকলে বিদৰ্ভ নগৰলৈ যোৱাৰ খবৰ পাই বলোৰামেও কৃষ্ণৰ পিছে পিছে সৈন্য সামন্ত লগত লৈ বিদৰ্ভ নগৰলৈ বুলি যাত্ৰা কৰিলে। কৃষ্ণই আগতে গৈ বিদৰ্ভ নগৰ পালেই। তাতে কিছু বিশ্ৰাম লোৱাৰ সময়ত বলোৰাম গৈ কৃষ্ণৰ লগত লগ লাগিল। দুয়ো ভাতৃয়ে সৈন্যৰ শিবিৰ পাতি সৈন্যবোৰক জিৰণি ল'বলৈ ক'লে। এইফালে আকৌ ব্ৰাহ্মণ বেদনিধি কৃষ্ণ অহাৰ বাতৰি দিবলৈ ৰাজকুমাৰী ৰুক্মিণীৰ ওচৰ পালেগৈ। ইফালে আকৌ কৃষ্ণ বলোৰামে মহাৰাজ ভীষ্মকক মনে মনে দেখাও কৰিলে। ৰজাই কৃষ্ণ আৰু বলোৰামক নানানভাৱে পূজা কৰি সন্মান জনালে। কৃষ্ণক দেখি নগৰবাসীৰ মনত অপাৰ আনন্দ জন্মিল। ইমান ধুনীয়া কৃষ্ণৰ লগত ৰুক্মিণীৰ বিবাহ হ'লে বৰ ভাল হ'ব বুলি সকলো প্ৰজাই ভাবিলে। সকলোৱে কৃষ্ণক দৰ্শন কৰি নয়ন সাৰ্থক কৰিলে। কৃষ্ণৰ ৰূপ গুণৰ কথা সকলোৱে আগৰ পৰা শুনিছে, কিন্তু দেখা নাছিল। সেই কৃষ্ণক দৰ্শন কৰি সকলোৱে নিজকেই ভাগ্যৱান, ভাগ্যৱতী বুলি ভাবিলে। সিপিনে ৰাজকুমাৰী ৰুক্মিণীয়ে শিশুপাল অহা খবৰ পাইছে, কিন্তু কৃষ্ণ অহাৰ খবৰ পোৱা নাছিল। সেইবাবে ৰুক্মিণীৰ মন অস্থিৰ হৈ পৰিছিল। তেওঁ মা ভৱানীৰ মন্দিৰত সদায় কৃষ্ণক স্বামীৰ ৰূপে লাভ কৰিবলৈ প্ৰাৰ্থনা জনাইছিল। এনেতে ব্ৰাহ্মণ বেদনিধি গৈ ৰুক্মিণীক জনালে কৃষ্ণ অহাৰ বাতৰি। ৰুক্মিণীয়েও বেদনিধিক সেৱা জনালে। ৰুক্মিণীয়েও কৃষ্ণ অহা গম পাই মনে মনে কৃষ্ণৰ দৰ্শন লাভ কৰিলে।
যিহেতু বিবাহৰ আগদিনা অধিবাস হ'ল, পিছদিনা বিবাহৰ বাবে ৰাজকুমাৰীক সজোৱা হ'ল। ৰাজকুমাৰী সাজি কাচি দেৱী দৰ্শনৰ বাবে ভৱানী মন্দিৰলৈ গমন কৰিলে। তেওঁৰ লগত ভালেমান বান্ধৱী আছিল। কৃষ্ণ বিদৰ্ভ নগৰত থকা বাবে কিবা প্ৰকাৰে ৰুক্মিণীক হৰণ কৰিবৰ ভয়ত ৰুক্মবীৰে অসংখ্য পহৰাৰ মাজেৰে ৰাজকুমাৰীক ভৱানী মন্দিৰলৈ পঠিয়াই দিছিল। ইফালে কৃষ্ণয়ো অকলে ৰথত উঠি দেৱী মন্দিৰলৈ গমন কৰিলে। অপৰূপা ৰাজকুমাৰীক দূৰৰ পৰা দৰ্শন কৰি বৰ সন্তোষ লভিছিল কৃষ্ণই। সৈন্যবোৰে ৰাজকুমাৰীক বিবাহৰ সাজত দেখি মোহিত হৈছিল। কিছুমানে একেথৰে ৰাজকুমাৰীৰ ৰূপ দৰ্শন কৰিছিল। ৰাজকুমাৰী ৰুক্মিণীয়ে সকলো সৈন্য সামন্তবোৰক বাহিৰত ৰখাই মন্দিৰৰ ভিতৰলৈ সোমাই মা ভৱানীক পূজা কৰিলে। তেওঁ দেৱীক প্ৰাৰ্থনা কৰিলে যে হে মাতৃ, মোক কৃষ্ণই হৰণ কৰিলে যেন কোনো বিবাদ নহয়, মই যেন তেওঁক স্বামী ৰূপে পাওঁ, এয়াই তোমাৰ ওচৰত নিবেদন। যেতিয়া ৰুক্মিণীয়ে পূজা কৰি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলে, তেতিয়া দেখা পালে যে কৃষ্ণই ৰথেৰে মন্দিৰৰ পিনে আহি আছে। তেওঁ দৌৰি গৈ সোঁ হাতখন আগবঢ়াই দি কৃষ্ণক ক'লে, হে দয়াময় কৃষ্ণ, তুমি এই অভাগীক গ্ৰহণ কৰা। কৃষ্ণয়ো তৎক্ষণাত ৰুক্মিণীৰ হাতত ধৰি ৰথত উঠাই ল'লে। লগে লগে সৈন্যবোৰে কৃষ্ণক মাৰিবলৈ খেদি আহিল। কৃষ্ণও নিমিষতে সকলো সৈন্য বধ কৰি শিবিৰলৈ গমন কৰিলে। শিবিৰত বলোৰামে সৈন্য সামন্ত সাজু কৰি ৰাখিছে। তেওঁ জানে যে ৰুক্মিণীক হৰণ কৰিলে শত্ৰু ৰজাসকলে খেদি আহিব, গতিকে সাজু হৈ থকাই ভাল। ৰুক্মিণীক কৃষ্ণই হৰণ কৰা বাতৰি পাই জৰাসন্ধ, শিশুপাল আৰু আন আন ৰজা আৰু সৈন্যবোৰে যুদ্ধ কৰিবলৈ কৃষ্ণ বলোৰামৰ ওচৰ পালে। ইমানবোৰ সৈন্য সামন্ত দেখি ৰুক্মিণীৰ বৰ ভয় লাগিছিল। তেতিয়া কৃষ্ণই ক'লে যে হে ৰাজনন্দিনী, মই থাকোঁতে তুমি ভয় নকৰিবা। চাই থাকাচোন আমি দুয়ো ভাতৃয়ে কেনেকৈ যুদ্ধ কৰোঁ। সকলো বিপক্ষ ৰজা আৰু সৈন্যই কৃষ্ণ বলোৰামক আক্ৰমণ কৰিলে। যাদৱ সৈন্য আৰু কৃষ্ণ বলোৰামে প্ৰায়বোৰ সৈন্য বধ কৰিলে। জৰাসন্ধ, শিশুপাল আৰু আন ৰজা কেইজনমান পলাই গ'ল। যুদ্ধত কৃষ্ণ বলোৰাম জয় হ'ল। যাদৱ সৈন্যয়ো আনন্দত জঁপিয়াই জঁপিয়াই কৃষ্ণ বলোৰামৰ জয়ধ্বনি দিলে। কৃষ্ণক ৰুক্মিণীৰ সৈতে আগে আগে যাবলৈ নিৰ্দেশ দি বলোৰামে তেওঁলোকৰ পিছে পিছে সৈন্যসহ দ্বাৰকালৈ গমন কৰিব ধৰিলে। এইফালে আকৌ যুদ্ধত হাৰি শিশুপালৰ মনত বৰ দুখ। তেওঁ নিজ ৰাজ্যলৈ যুদ্ধত হাৰি কেনেকৈ উভতি যাব সেই কথা ভাবিয়ে বৰ লজ্জিত হ'ল। দৰা সাজি বিয়া কৰাব আহি কইনা নিব নোৱাৰি কেনেকৈ ঘৰলৈ যাব, তেওঁৰ প্ৰজাবোৰৰ আগত কেনেকৈ মুখ দেখুৱাব, এই সকলোবোৰ কথা ভাবি মনত বৰ দুখ কৰিব ধৰিলে। তেতিয়া জৰাসন্ধই ক'লে যে তুমি কোনো দুখ নকৰিবা, মই কৃষ্ণ বলোৰামৰ হাতত 17 বাৰ হাৰিলোঁ। সেইবোৰ বিধাতাৰ লিখন। মই এতিয়াও ধৈৰ্য হেৰুওৱা নাই। তুমি অধৈৰ্য নহয় কেনেকৈ এই অপমানৰ প্ৰতিশোধ ল'ব পাৰি তাৰ চিন্তা কৰা। কৃষ্ণ বলোৰামৰ হাতত যিহেতু শোচনীয়ভাৱে পৰাজয় বৰণ কৰি বিবাহলৈ যোৱা ৰজাসকলে লাজে অপমানে নিজ নিজ ঘৰলৈ গ'ল। কৃষ্ণই মহাপৰাক্ৰমী বীৰ ৰজাসকলক যুদ্ধত পৰাস্ত কৰি আৰু ভনীয়েক ৰুক্মিণীক হৰণ কৰি নিয়াৰ বাবে ৰুক্মবীৰে মনত বৰ আঘাত পালে। তেওঁ সকলোৰে আগত প্ৰতিজ্ঞা কৰিলে যে মই কৃষ্ণৰ হাতৰ পৰা যিকোনো প্ৰকাৰে ৰুক্মিণীক উদ্ধাৰ কৰিম। উদ্ধাৰ কৰিব নোৱাৰিলে মই মোৰ ৰাজ্যলৈ উভতি কেতিয়াও নাহোঁ। এনে প্ৰতিজ্ঞা কৰি যুৱৰাজ ৰুক্মবীৰে সৈন্য সামন্ত লৈ কৃষ্ণক ধৰিবলৈ বায়ু বেগে ৰথ চলাবলৈ সাৰথীক জনালে।
তেওঁ দূৰৈৰ পৰা কৃষ্ণৰ ৰথ দেখা পাইছিল। তেওঁ চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, ঐ গোৱালৰ ল'ৰা কৃষ্ণ, অলপ অপেক্ষা কৰ। ৰাজকুমাৰী ৰুক্মিণী হৰণ কৰি ক'ত পলাই সাৰিব খুজিছ? চোৰৰ দৰে পলাইছ কিয়? সাহস আছে যদি মোৰ লগত যুদ্ধ কৰ। মই তোক আজি যমৰ ঘৰলৈ পঠিয়াম। হে নৰাধম, তই নপলাবি, মোৰ লগত যুদ্ধ কৰহি। ৰুক্মবীৰৰ এনে কথা শুনি কৃষ্ণয়ো ৰথ ঘূৰাই ৰুক্মবীৰৰ পিনে আগুৱাই আনিলে। কৃষ্ণৰ গালৈ ৰুক্মবীৰে অসংখ্য কাঁড় মাৰিলে। কৃষ্ণৰ দেহত ভালেমান কাঁড়ে বিন্ধিলে। কৃষ্ণই তেতিয়াও যুদ্ধ কৰা নাই। তাকে দেখি ৰুক্মই নিজকেই বীৰ বুলি ভাবি কৃষ্ণক নানানভাৱে গালি পাৰিব ধৰিলে। কৃষ্ণই ৰুক্মক সমকক্ষ বীৰ নোহোৱা বাবে যুদ্ধ কৰিবৰ বাবে ইচ্ছা কৰা নাছিল। আনহাতে ৰুক্মবীৰ হৈছে ৰুক্মিণীৰ ককায়েক। কিন্তু বাৰে বাৰে ৰুক্মবীৰে কৃষ্ণৰ গালৈ কাঁড় মৰাত কৃষ্ণই কাঁড় মাৰি ৰুক্মৰ ধনুখন ভাঙি পেলালে। এনেতে পুনৰ এখন ধনু সৈন্যসকলে ৰুক্মৰ হাতত দিলে। কৃষ্ণই সেই ধনুও ভাঙি পেলালে। তেতিয়া এপাত যাঠি লৈ কৃষ্ণৰ গালৈ মাৰি পঠিয়ালে ৰুক্মবীৰে। কৃষ্ণই সেই যাঠিও ধনুকাঁড় মাৰি ভাঙি পেলালে। এনেদৰে বহুতো অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰি ভীষণ যুদ্ধ চলি থাকিল কৃষ্ণ আৰু ৰুক্মবীৰৰ মাজত। তাৰ পিছত কৃষ্ণৰ খং উঠাত বাওঁ হাতেৰে ৰুক্মবীৰৰ চুলিত ধৰি তৰোৱালেৰেই তাক বধ কৰিবলৈ সাজু হোৱাত ৰুক্মিণীৰ বৰ ভয় লাগিল। তেওঁ কৃষ্ণৰ চৰণত ধৰি কাকুতি কৰিব ধৰিলে, হে প্ৰভু, মোৰ দাদাক বধ নকৰিবা। তোমাক পৰাস্ত কৰিব পাৰে এনে বীৰ ক'তো নাই। তুমি হৈছা পৰমেশ্বৰ। তুমি সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ মূল। কিন্তু তোমাক মোৰ এই মূৰ্খ দাদাই চিনি পোৱা নাই। তাৰ বাবেহে যুদ্ধত নামিছে। তাৰ সকলো দুখ ক্ষমা কৰি দিয়া প্ৰভু। এনেদৰে ৰুক্মিণীয়ে কৃষ্ণৰ ভৰিত সাৱটি ধৰি কান্দিব ধৰাত কৃষ্ণই ৰুক্মক এৰি দিলে। ৰুক্ম গৈ ৰথত উঠিল। তেতিয়া কৃষ্ণই নাগ পাশ অস্ত্ৰ মাৰি ৰুক্মক ৰথৰ লগত বান্ধি থলে। এনেতে খুৰ বান মাৰি ৰুক্মৰ চুলিও ঘূৰাই দিলে। তাৰ পাছত কাঁড় মাৰি সকলো সৈন্য সামন্ত হাতী ঘোঁৰা বধ কৰিলে। এপাত বানেৰে ৰুক্মৰ ৰথৰ সাৰথি আৰু ৰথৰ ঘোঁৰাও বধ কৰিলে। সেই সময়ত বলোৰাম সেই ঠাই আহি পালেহি। ৰুক্মৰ শোচনীয় অৱস্থা দেখি হাঁহি হাঁহি বলোৰামে কৃষ্ণক ক'বলৈ ধৰিলে যে কৃষ্ণ, তুমি ৰাজকুমাৰ ৰুক্মবীৰৰ কিয় এনে দশা কৰিলা? বৰ বেয়া কাম কৰিলা। ৰুক্মবীৰ তোমাৰ শহুৰৰ ল'ৰা। এনেকৈ অপমান কৰা উচিত হোৱা নাই। নাপায় এনে কাম কৰিব। এনেকৈ অপমান কৰাতকৈ মাৰি পেলোৱাই বেছি ভাল আছিল। তুমি বৰ নিৰ্দয়। আপোন মানুহক এনেকৈ অপমান কৰিব নাপায়। এইদৰে কৈ বলোৰামে হাঁহি মাৰি ৰুক্মৰ নাগ পাশৰ বান নিজ হাতে খুলি দিলে। ৰুক্মিণীয়ে ককায়েকৰ অৱস্থা দেখি কান্দি আছিল। বলোৰামেও ক'লে যে ৰুক্মিণী, দুখ নকৰিবা। ক্ষত্ৰিয়ই যুদ্ধৰ সময়ত কোনো আপোন পৰ বিচাৰ নকৰে। এয়া ক্ষত্ৰিয়ৰ ধৰ্ম। শত্ৰুৰূপে আপোনজনে যুদ্ধ কৰিলেও তেওঁক বধ কৰা ক্ষত্ৰিয়ৰ ধৰ্ম। কৰ্ম অনুসাৰে মানুহে ফল ভোগ কৰে। আপোনজনে অন্যায় কৰিলে বধ কৰা ক্ষত্ৰিয়ৰ কৰ্তব্য। ৰাজ্য ৰক্ষাৰ বাবে, ৰমণী উদ্ধাৰৰ বাবে আৰু দুষ্টক দমন কৰা, শান্তক পালন কৰাৰ বাবে ক্ষত্ৰিয়ই শত্ৰুৰ লগত যুদ্ধ কৰাই হৈছে ধৰ্ম। যিহেতু তোমাৰ ভাতৃয়ে অন্যায় কৰিছে, তোমাক কৃষ্ণই বলাৎকাৰ কৰি হৰণ কৰা নাই, তোমাক ৰক্ষা কৰিবলৈহে হৰণ কৰিছে। সেই কথা ৰাজকুমাৰ ৰুক্মই নভবাকৈ কৃষ্ণৰ লগত যুদ্ধ কৰিছেহি। তেওঁ কৃষ্ণক চিনি নাপালে। কৃষ্ণ সামান্য মানৱ বুলি ভাবি ৰুক্মই কৃষ্ণক তিৰস্কাৰ কৰি মহাপাপ কৰিলে। সেই পাপৰ ফলত এই শাস্তি পালে। তুমি কোনো দুখ নকৰিবা। বলোৰামৰ এনে কথা শুনি ৰুক্মিণীৰ মনত দুখ পাতলিল।
কৃষ্ণয়ো ৰুক্মিণীক নানানভাৱে বুজালে। তেতিয়া ৰুক্মিণীয়ে ককায়েকৰ বাবে কৰা দুখ পৰিহাৰ কৰিলে। যুদ্ধৰ সকলো খবৰ পাই মহাৰাজ ভীষ্মক ৰজাই কৃষ্ণৰ ওচৰলৈ শতানন্দ মুনিক পঠাই দিছিল। শতানন্দ মুনিয়ে কৃষ্ণক যুদ্ধক্ষেত্ৰত দেখি তেওঁৰ ওচৰলৈ গৈ ক'লে, হে প্ৰভু, এতিয়া যুদ্ধ সমাপ্ত কৰা। তোমালোক আটাইকে মহাৰাজ ভীষ্মকে নিমন্ত্ৰণ জনাইছে। ৰজাই বৈদিক প্ৰথামতেই ৰুক্মিণীক তোমাৰ লগত বিবাহ দিয়াৰ যোজা কৰিছে। শতানন্দ মুনিৰ এনে কথা শুনি কৃষ্ণ আৰু বলোৰামে ৰুক্মিণী আৰু সৈন্যসকলক লগত লৈ ভীষ্মক ৰজাৰ ৰাজধানীলৈ বুলি যাত্ৰা কৰিলে। মহাৰাজ ভীষ্মকে যথাবিধি সন্মান জনাই সৈন্যসকলক বিবাহ বাহৰত বহিব দিলে। ৰুক্মিণীক ৰাজভৱনৰ ভিতৰলৈ নিলে। ৰজাই কৃষ্ণ আৰু বলোৰামক বিশেষভাৱে সন্মান জনাই এটি সুসজ্জিত বিতোপন ভৱনত থাকিবলৈ দিলে। তেওঁলোকক সেৱা শুশ্ৰূষা কৰিবৰ বাবে অলেখ দাস দাসী নিয়োগ কৰিলে। এনেদৰে দৰাপক্ষ আৰু কন্যাপক্ষৰ সকলোকে সেইদিনা নিশা বিভিন্ন খাদ্যৰ দ্বাৰা আপ্যায়ন কৰা হৈছিল। পিছদিনা বিবাহৰ সময়ত সুন্দৰভাৱে সাজপাৰ কৰাই কৃষ্ণ আৰু ৰুক্মিণীক বিবাহ মণ্ডপত বহুৱাই বৈদিক প্ৰথামতেই বিবাহ কাৰ্য সমাপ্ত কৰিলে। তাৰ পিছত ৰজা ভীষ্মকে উপস্থিত সকলো প্ৰজাকে সম্ভাষণ জনাই কৃষ্ণক ক'লে, আজিহে মোৰ জীৱন সাৰ্থক হ'ল। কোটি জনমৰ পুণ্যৰ ফলতহে মই পৰমেশ্বৰ কৃষ্ণক জোঁৱাই ৰূপে পালোঁ, যিজন হৈছে জগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা। গতিকে মই সেইজনক দৰ্শন কৰি জীৱন সাৰ্থক হ'লোঁ। বন্ধু বান্ধৱীসকল, এয়াই আছিল কৃষ্ণৰ দ্বাৰা ৰুক্মিণী হৰণ কাহিনী। এই কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কোনোবা বন্ধু বান্ধৱী মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে আপোনালোকে এনেকুৱা ধৰণৰ কাহিনী এই চেনেলটোৰ যোগেৰে শুনি থাকিবলৈ পাৰিব। কমেণ্ট বক্সত জয় শ্ৰী কৃষ্ণ বুলি লিখিলেই হ'ব। কাহিনীটো পাৰিলে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰী কৃষ্ণ।